কেৰালাত সন্ধানহীন অসমৰ যুৱক নগাঁৱৰ ঘৰত দুখৰ বন্যা নগাঁও জিলাৰ ঔলনি থানাৰ অন্তৰ্গত হাতীবন্ধা গাঁৱৰ মইনুল ইছলাম নামৰ যুৱকজন কেৰালাত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈছে যোৱা 10 মেত ঘৰৰ পৰা 4 বন্ধুৰ সৈতে কেৰালাত কাম কৰিবলৈ ওলাই গৈছিল হাতীবন্ধা গাঁৱৰ মইনুল ইছলাম নামৰ যুৱকজন যোৱা 13 মেলৈকে যুৱকজনে পৰিয়ালৰ লগত কথা পাতিছিল সেইদিনা সন্ধিয়া পৰিয়ালৰ লগত কথা পতাৰ পিছৰ পৰা কোনো সন্ধান নাই মইনুল ইছলামৰ মইনুল ইছলামে পত্নী আৰু 2 সন্তানক ঘৰত এৰি কাম কৰিবলৈ গৈছিল কেৰালালৈ মইনুলৰ লগত যোৱা 4 বন্ধুক পৰিয়ালৰ লোকে যোগাযোগ কৰা তেওঁলোকে কোনো খবৰ নাজানে বুলি জনায় পৰিয়ালৰ লোকক মইনুল ইছলামৰ কিবা সম্ভেদ পালে 7099241464 অথবা 6000703148 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ভাইটো ঘৰৰ পৰা ওলাই গৈছে কেৰালা যাম বুলি আপোনাৰ সৰু ভাইটি মোৰ সৰু ভাই পিছত গৈ পেলাই তামিলনাডু পাই গৈ চেন্নাই ট্ৰেইনটো সলাই পেলাই কেৰালা ট্ৰেইন আলুৱা ট্ৰেইনত যেতিয়া উঠিছে উঠাৰ পিছত ট্ৰেইনটো মানে মাজত গৈ পেলাই ত্ৰিপুৰা বুলি আমি শুনিছোঁ ত্ৰিপুৰা বুলি গৈ পেলাই তাত ট্ৰেইনটো ৰখাৰ পিছত তাত খানা চানা খাইছে লগত 5জন মানুহ গৈছিল সেই 4টা মানুহ গৈ কেৰালা পাইছে কেৰালা পোৱা নাই সেইটো প্লেটফৰ্মতে থাকিব সেইটো সি থাকি গ'ল তাত বোলে কিবা এটা লোকেল মানুহৰ লগত আমি শুনিছোঁ কিবা এটা তৰ্কবাজি হৈছে আমাৰ লগত এতিয়া 13 তাৰিখে মানে ফোনাফোনি হৈছিল এতিয়ালৈকে 3 দিন 4 দিন ধৰি এতিয়ালৈকে কোনো যোগাযোগ নাই তাহাঁতৰ লগত যোগাযোগ আছে আমি হেৰি কৰি আছোঁ আছে তাৰ লগত নাই সিহঁতৰ লগত কোনো যোগাযোগ নাই এতিয়া মোৰ ভাইটো মানে আপোনাৰ ভাইটি ক'ত আছে সন্ধান পায় কোনেও ক'ব নোৱাৰে এতিয়া ফোন নম্বৰ দিয়া আছে ফটো দিয়া আছে আপোনালোকৰ লগত অনুৰোধ যদি সন্ধান পায় তেতিয়া আমাক ফোনত যোগাযোগ কৰিব এইটো মোৰ আপোনালোকৰ লগত অনুৰোধ হয় তেওঁ আমাৰ নিজৰ দাদাৰে হয় তেওঁ মানে আজি যোৱা শুক্ৰবাৰ দিনাখন ঘৰৰ পৰা ওলাই গৈছিলে চিলঘাটৰ ট্ৰেইন আছিলে তো তেওঁৰ লগত আৰু 4জন মানুহ গৈছিলে তেওঁ কেৰালা যাম বুলি কৈছিলে কেৰালা আলুৱাব যাম বুলি কৈছিলে ট্ৰেইনৰ টিকেট কাটি দিয়া হৈছিলে তেওঁক আমি উঠাই থৈ আহিছিলোঁ লগৰকেইটাৰ লগত যোৱাৰ পাছত আপোনাৰ চেন্নাইত নামি দিছিলে চেন্নাইত নমাৰ পাছত আপোনাৰ তাৰ পৰা কোনো আমাৰ ফোন আহিছে আপোনাৰ 3 দিনৰ পাছত ফোন আহিছে 2 দিনৰ পাছত ফোন আহিছে বুলি মোক দাদাই ফোন কৰিছিলে দাদাই ফোন কৰি কৈছে বোলে হেৰি বোৱাৰী ভনী বোলো তোমালোক আহা মোক মাৰি পেলাব ইয়াত দাদাই কৈছে তেওঁ তাৰপিছত আমি সুধিলোঁ কোনে মাৰি পেলাব কৈছে ইয়াত মানুহে মাৰি পেলাব মানুহে মোক মাৰি আছে তো তেন্তে মই ক'লোঁ কোন আছে ওচৰত দিয়ক মোবাইলটো দিবলৈ দিয়া নাই তেওঁ হাতৰ পৰা বেলেগ মানুহে লৈ গুচি গৈছে তাৰপিছত আমি ক'লোঁ যে ঠিক আছে আপুনি এতিয়া বৰ্তমান ক'ত লাষ্ট কল তাৰপিছত কৰি মেলি কৈছে যে মই মেডিকেলত মোক লৈ গৈছে ট্ৰিটমেণ্ট কৰাই আছে বেণ্ডেজ কৰাই আছে পুলিচ আহিছিলে ৰাইজে ফোন কৰি খবৰ দিছে এক্সিডেণ্ট এটা হৈছে বুলি পুলিচে খবৰ দিলে মানুহে ৰাইজে পুলিচে উঠুৱাই লৈ যোৱাৰ পিছত মেডিকেলত নিছে ট্ৰিটমেণ্ট কৰোৱাৰ পিছত আমাক লাষ্ট কল কৰি কৈছে যে মই মেডিকেলত আছোঁ বুলি ক'লে কিন্তু তেওঁ সুস্থত নাই যে মোক জেগাত আছোঁ নাই জেগা চিনি নাপায় সেইটো কাৰণে আমি যোগাযোগ কৰিব নোৱাৰিলোঁ তাৰপিছত ফোন কৰাৰ পিছত আমাক লাষ্ট কলটো ক'লে যে ভনী আমি মোৰ জেগাত মোৰ মেডিকেলত আছে এতিয়া মোক লৈ যোৱাহি তোমালোকে তাৰপিছত আমি ফোনৰ ওপৰত ফোন যোগাযোগ কৰিছোঁ তেওঁ মোবাইল দুটা মোবাইলে অফ হৈ আছে এতিয়ালৈকে আমাৰ লগত কোনো কালেকশ্যন হৈ থকা নাই আমি বিচাৰ কৰি আছোঁ তাও পৰা নাই আপোনালোকক আমি অনুৰোধ কৰিছোঁ যদি তেওঁক আমি ফটো চটো দি থাকিম যদি আপোনালোক ক'ৰবাত দেখে তেন্তে আমাক এটা নিশ্চয় আপোনালোকে জনাব আৰু আপোনালোকে সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ মানে আজি আমাৰ 4 দিন হৈ গ'ল যোগাযোগ নাই আপোনাৰ দাদাৰ নাম কি মইনুল ইছলাম তেওঁলোকৰ তেওঁলোকে যোগাযোগ কোনো আপুনি নগাঁৱৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ
যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত